ভৰিৰে লিখি উজলিল ঢেকিয়াজুলিৰ সুদীপ্তা ভৌমিক। শাৰীৰিক প্ৰতিবন্ধকতাক জয় কৰি সাফল্য অৰ্জন কৰিলে ঢেকিয়াজুলিৰ সুদীপ্তা ভৌমিকে। ভৰিৰে লিখি আৰু ছবি আঁকি শাৰীৰিকভাৱে সক্ষম সুদীপ্তা ভৌমিক নাথ মেধাৱী ছাত্ৰীগৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হ'ল আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত। চিৰাজুলিৰ অসম জ্যোতি মহাবিদ্যালয়ৰ কলা শাখাৰ ছাত্ৰী বিশেষভাৱে সক্ষম ছাত্ৰী সুদীপ্তা ভৌমিক। কলা শাখাত 65.2% নম্বৰ লাভ কৰিলে ভৰিৰে লিখি। জন্মৰ পৰাই দুয়োখন হাত অচল আৰু ভালদৰে ডিঙিটো লৰচৰ কৰিব নোৱাৰে সুদীপ্তাই, কিন্তু ভৰিৰে পৰীক্ষাত লিখি সুখ্যাতিৰে উত্তীৰ্ণ হয় সুদীপ্তা। সেইটো কাৰণেতো আমি মানে আনন্দ অনুভৱ কৰি আছোঁ। আনন্দটো ইমান বহুত বিশাল আনন্দ হৈ গৈছে, মানে ইমান ভাল ৰিজাল্ট কৰিছে তাই। মানে আমি ভাবিব পৰা নাছিলোঁ, কিন্তু কেতিয়াবা ভাবিছিলোঁ ছেকেণ্ড ডিভিজন যাব বুলি, কিন্তু তাই মানে ফাৰ্ষ্ট ডিভিজন গ'ল, ফাইন আৰ্টছত লেটাৰ পালে। আৰু ফাইন আৰ্টছ পৰীক্ষা দি পেলাই আহি পেলাই তাই নিজেই কৈছিলে সি লেটাৰ পাবি বুলি। কৈছে এইটো পৰীক্ষা মোৰ বহুত ভাল হৈছে, এইটোত মই লেটাৰ পামেই। তো ঠিকেই, তাই এইটোত লেটাৰ পাইছে, ভালেই লাগিছে আমাৰ। আৰু এই ফলাফলৰ পিছত কাক ধন্যবাদ জনাব? আমি ধন্যবাদ জনাই আছোঁ কলেজখনৰ প্ৰিন্সিপাল ছাৰক আৰু টিচাৰবিলাককো ধন্যবাদ জনাই আছোঁ, কিয়নো সিহঁতেও বহুত হেল্প কৰিছে তাইক পৰীক্ষাৰ সময়ত বা ক্লাছত পঢ়াবিলাক, মানে আমাৰ নোটবিলাক দিয়া মেলা, কথা বাৰ্তা কোৱা, তাইৰ লগত বহুতখিনি হেল্প কৰিছে। সেইকাৰণে কলেজৰ প্ৰিন্সিপাল ছাৰকো আমি বহুত ধন্যবাদ জনাই আছোঁ। সুদীপ্তাই এডমিশ্যন লোৱাৰ সময়ত সেই মহাবিদ্যালয়খনত ফাইন আৰ্টছ বিভাগটো নাছিলে। সেইটো নাছিলে। তেতিয়া ছাৰে কৈছিলে যে এইটোতো তাই লৈছে, ঠিক আছে মই কিবা এটা কৰিম। ছাৰ গুৱাহাটী যাই পেলাই তাইৰ কাৰণে স্পেচিয়েলি এইটো মানে ছাৰে কৰি আনিছিলে, যে তাই যেতিয়া এইটো পৰীক্ষা দিব আমাৰ কলেজত ফাৰ্ষ্ট আৰু অন্তিমেই হ'ব, কিয় না লাষ্টেই হ'ব। এনেকুৱা ল'ৰা ছোৱালী আৰ্টৰ ইণ্টাৰেষ্ট কমেই থাকে, তাইৰ কাৰণে তাৰ কাৰণে এইটো কৰি আনিছিলে। আৰু পৰীক্ষাৰ সময়তেতো আমাৰ গুৱাহাটীৰ পৰাই আহিছিলে এক্সটাৰ্নেল পৰীক্ষা লোৱাৰ কাৰণে, আৰু কাৰোবাৰ আৰ্টত এজনকো মাতিছিলে ছাৰে, মাতি পেলাই তাৰ প্ৰেক্টিকেল পৰীক্ষা চৰীক্ষা চব লৈছিলে ছাৰে। সেইটো কাৰণে ছাৰে বহুত কষ্ট কৰিছে, ছাৰক সেইকাৰণে আমি ধন্যবাদ দি আছোঁ।